নমস্কাৰ লাৰ্নাৰ্ছ জুৰিছ টেম্পলৰ আজি নতুনটো ভিডিঅ'ত মই তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ আৰম্ভণিতে মই এষাৰ কথা ক'ব বিচাৰিম যে আমাৰ অধিকাংশ ভিউৱাৰ্ছ আছে যি নেকি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। গতিকে সেইসকল ভিউৱাৰ্ছক অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। সো আজি ভিডিঅ'টো যিটো টপিক হয় আমাৰ চেনেলত চাৰ্চ সৃষ্টিৰ ওপৰৰ পৰা লোৱা হৈছে যে আমি গম পাইছোঁ যে তোমালোকে এই টপিকটোৰ ওপৰত আমাৰ চেনেলত বহুতে চাৰ্চ কৰি আছা। গতিকে তোমালোকে চাৰ্চ কৰা টপিকৰ ওপৰতে আজি আমাৰ এই ভিডিঅ'টো তোমালোকৰ কাৰণে আগবঢ়োৱা হৈছে। তেন্তে আহা অলপো পলম নকৰাকৈ আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। সো ইতিমধ্যে আমি লেণ্ড লজ মানে গম পাইছোঁ যে লেণ্ডৰ ক্ষেত্ৰত যিবিলাক ৰিফৰ্ম কৰি ল বনোৱা আছে সেইবিলাককে লেণ্ড লজ বুলি কোৱা হয়। সো এই ৰিফৰ্মবিলাক যিবিলাক এগ্ৰেৰিয়ান ৰিফৰ্ম তাৰমানে কৃষিৰ ক্ষেত্ৰত যিবিলাক প্ৰব্লেম আছিলে বা আৰু সেইবিলাকৰ ক্ষেত্ৰত ইকনমিক ক্ষেত্ৰত যিবিলাক প্ৰব্লেম ক্ৰিয়েট হৈছিলে বা ছ'চাইটিৰ বা কালচাৰৰ ক্ষেত্ৰত যিবিলাক সমস্যা ক্ৰিয়েট হৈছিলে সেই সমস্যাবিলাকৰ সমাধানৰ কাৰণে যিবিলাক ৰিফৰ্ম অনা হ'ল সেইবিলাককে লেণ্ডৰ আণ্ডাৰত ইনক্লুডেড কৰা হয়। সো অসমৰ ক্ষেত্ৰত আমি যেতিয়া হিষ্ট্ৰীটো পঢ়িছিলোঁ দেখিছিলোঁ অসমতো সেই লেণ্ডৰ ক্ষেত্ৰত যেতিয়া ৰিফৰ্ম একদম বিফ'ৰ চিভিলাইজেশ্যনৰ পিৰিয়ডৰ পৰাই ষ্টাৰ্ট হৈছিলে। কিন্তু তেতিয়াৰ আৰু এতিয়া ৰিফৰ্মৰ মাজত পাৰ্থক্যটো এইটোৱেই, তেতিয়া ৰিফৰ্মবিলাক ল অফ নেচাৰৰ দ্বাৰা মানে কণ্ডাক্ট হৈছিলে আৰু বৰ্তমান যিবিলাক লেণ্ডৰ ক্ষেত্ৰত ৰিফৰ্ম হয় সেইবিলাক মানুহে নিজে বনাই লোৱা ৰিফৰ্মৰ থ্ৰুদিয়ে হৈ আছে। সো এইদৰে কি ক্ষেত্ৰত অসমৰ লেণ্ডৰ ক্ষেত্ৰত ৰিফৰ্ম আনিবলগীয়া হ'ল সেই ফেক্টৰবিলাক আমি তলত দিয়া ধৰণে আলোচনা কৰিব পাৰোঁ। প্ৰথমটো ফেক্টৰ হৈছে আমি জানো যে লেণ্ড ৰেভিনিউ। যেতিয়া অসমৰ লেণ্ড ৰাইটৰ হিষ্ট্ৰী আমি আলোচনা কৰিছিলোঁ তেতিয়া দেখিছিলোঁ যে অতীজতে অসমত তেনেকুৱা কোনো ধৰণৰ ৰেভিনিউ ছিষ্টেম নাছিলে। সো বিফ'ৰ চিভিলাইজেশ্যনৰ পৰা যিদৰে ষ্টেট অ'নাৰশ্বিপ আৰম্ভ হৈছিলে চিফটেইনৰ জৰিয়তে, সো আহোম কিংডমতো সেই ষ্টেট অ'নাৰশ্বিপ কনচেপ্টটো প্ৰচলন আছিলে। অৰ্থাৎ মাটিৰ ক্ষেত্ৰত কোনো এজন ব্যক্তিৰ কোনো প্ৰাইভেট ৰাইট নাছিলে। ৰজাৰ দ্বাৰাই সেই গোটেই লেণ্ডৰ ক্ষেত্ৰত শাসন ব্যৱস্থা আৰম্ভ হৈ আছিলে। কিন্তু তেতিয়া ৰজাৰ ঘৰৰ পৰা কোনো ধৰণৰ ৰেভিনিউ চাৰ্জ কৰা হোৱা নাছিলে। সো এই মাটিৰ ক্ষেত্ৰত ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনৰ ছিষ্টেমটো আমি জানো যেতিয়া ব্ৰিটিছসকল আমাৰ অসমলৈ আছিলে তেওঁলোকেই আৰম্ভ কৰিছিলে। আৰু এই মাটিৰ ক্ষেত্ৰত ৰেভিনিউ ছিষ্টেমটো ৰেগুলেট কৰিবৰ কাৰণে তেওঁলোকে যিখন ল প্ৰথম বনাইছিলে যিখনক ফাণ্ডামেণ্টেল লেণ্ড ল অফ আছাম বুলি কোৱা হৈছে সেইখন হৈছে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন। আৰু এইখন আমি জানো কেতিয়া আহিছিলে 1886ত। আৰু এইখনে আছিলে প্ৰথম ল যিখনত অকল লেণ্ড ৰেভিনিউ ক্ষেত্ৰতে নহয় মাটিৰ ক্ষেত্ৰত বহুতখিনি বস্তু ইনক্লুডেড কৰি ৰিফৰ্ম কৰা হৈছিলে। তাৰপিছত নেক্সট ৰিজনটো হ'ল লেণ্ড টিনেঞ্চি। অৰ্থাৎ আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যনত আমি জানিছিলোঁ প্ৰথম কেটেগৰীত অ'নাৰসকলৰ ৰাইট দিয়া আছিলে। যিহেতু অ'নাৰসকলে তেওঁলোকে নিজৰ মাটিত নিজে খেতি কৰিব পৰা নাছিলে তো তেওঁলোকে নিজৰ বিহাফত খেতি কৰিবৰ কাৰণে কিছুমান মানুহ তেওঁলোকে এপইণ্ট কৰি লৈছিলে আৰু সেইসকলকে টিনেণ্ট বুলি কোৱা হয়। আৰু এই টিনেণ্টসকলৰ স্বাৰ্থ ৰক্ষা কৰিবৰ কাৰণে সেই সময়ত 1971 চনত গভৰ্ণমেণ্টৰ ফালৰ পৰা এখন আছাম টেম্প'ৰেলি ছেটেলড টিনেঞ্চি এক্ট প্ৰৱৰ্তন কৰা হৈছিলে। সো এই এক্টখন অহাৰ লগে লগে টিনেণ্টৰ ক্ষেত্ৰত যিখিনি আগতীয়া ল আছিলে প্ৰথমখিনি আছিলে যে অল আছাম টেম্প'ৰেলি ছেটেলড ডিষ্ট্ৰিক্ট টিনেঞ্চি এক্ট 1935 এখন আছিলে। আৰু তাৰপিছত আধিয়াৰ প্ৰটেকশ্যন এণ্ড ৰেগুলেশ্যন এক্ট অফ 1935 এখন আছিলে। এই দুইখন এক্ট ৰিপিল হৈ গৈছিলে। সো এই দুইখন এক্ট ৰিপিল হোৱাৰ কাৰণ এইটোৱে আছিলে যে এই এক্টকেইখনে টিনেণ্টৰ যিটো ডেফিনেশ্যন হয় সেইটো প্ৰপাৰলি এক্সপ্লেইন কৰিব পৰা নাছিলে। তাৰ ফলত টিনেণ্টসকলৰ স্বাৰ্থ সুৰক্ষা হোৱা নাছিলে। সো 1971 চনত সেই টিনেণ্টখিনিৰ স্বাৰ্থ ৰক্ষা কৰাৰ কাৰণে লেণ্ড ৰিফৰ্ম হৈছিলে আৰু এই লখনৰ নাম আছিলে আছাম টেম্প'ৰেলি ছেটেলড এৰিয়াজ টিনেঞ্চি এক্ট 1971। সো নেক্সট যিটো ৰিজন আছিলে সেইটো আছিলে লেণ্ড একুইজিশ্যন এণ্ড ৰিকুইজিশ্যন অফ ইমুভেবল প্ৰপাৰ্টি ইন পাব্লিক ইণ্টাৰেষ্ট। তাৰমানে গভৰ্ণমেণ্টে জনস্বাৰ্থৰ খাতিৰত কিছুমান লেণ্ড তেওঁলোকে একুৱাৰো কৰিব পাৰে আৰু ৰিকুৱাৰো কৰিব পাৰে। সো তাৰ ক্ষেত্ৰত এখন ৰিফৰ্ম অনাৰ প্ৰয়োজন আছিলে আৰু সেই হেতুকে আছাম লেণ্ড ৰিকুইজিশ্যন এণ্ড একুইজিশ্যন এক্ট পাছ কৰা হৈছিলে 1964ত। এই এক্টখনৰ জৰিয়তে যিসকল দুখীয়া মানুহ আছিলে তেওঁলোকক স্বাৰ্থ সুৰক্ষা কৰাৰ কাৰণে অৰ্থাৎ পাব্লিক পাৰ্পজত গভৰ্ণমেণ্টে কিছুমান লেণ্ড একুৱাৰ বা ৰিকুৱাৰো কৰিব পাৰিছিলে। উদাহৰণস্বৰূপে পাব্লিক পাৰ্পাজ মানে সেইখিনিয়ে বুজায় ধৰি লোৱা কিবা স্কুল স্থাপনৰ কাৰণে বা হস্পিটেল স্থাপনৰ কাৰণে গভৰ্ণমেণ্টে তেনেকুৱা পাৰ্পাজ ফুলফিল কৰিবৰ কাৰণে সেই লেণ্ডখিনি
একুৱাৰ বা ৰিকুৱাৰো কৰিব পাৰে আৰু গভৰ্ণমেণ্টৰ এই পাৱাৰটোকে কোৱা হয় ইমিনেণ্ট ডমেইন বা ষ্টেট অ'নাৰশ্বিপ। তাৰপিছত নেক্সট যিটো ৰিজন আছিলে সেইটো আছিলে লেণ্ড চিলিং এণ্ড হোল্ডিং, অৰ্থাৎ এজন মানুহে নিজৰ নামত কিমান মাটি ৰাখিব পাৰিব সেই ক্ষেত্ৰত গভৰ্ণমেণ্টে এটা লিমিট ৰাখি দিছিলে। যদি কোনোবা মানুহৰ হাতত যদি মাটিৰ পৰিমাণ বেছি হয় চ' সেই মাটিখিনি তেওঁৰ পৰা আনি গভৰ্ণমেণ্টে যিসকল লেণ্ডলেছ পিপল হয় তেওঁলোককো সেই মাটিখিনি ডিষ্ট্ৰিবিউট কৰিব পাৰে। আৰু ইয়াৰ কাৰণে গভৰ্ণমেণ্টৰ এখন এক্ট আছে, সেইখন আছে আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এক্ট, যিখন 1956ত আহিছিলে আৰু অসমতো সেই পাৰ্পাছটো ফুলফিল কৰিবৰ কাৰণে এই এক্টখন পাছ কৰা হৈছিলে। চ' নেক্সট ৰিজনটো হ'ল লেণ্ড গ্ৰেবিং এণ্ড এনক্ৰচমেণ্ট, অৰ্থাৎ মাটিৰ ক্ষেত্ৰত এটা সমস্যা এইটোৱে যে কোনোবা মানুহে ইলিগেলি পজেশ্যনটো লয়, সেই মাটিতে নিজৰ অধিকাৰ জন্মায়। চ' তেনেকুৱা ক্ষেত্ৰত সেই ইলিগেল পিপলৰ পৰা মাটিখিনি ৰক্ষা কৰিবৰ কাৰণে গভৰ্ণমেণ্টে অন্য এখন এক্ট 2010ত পাছ কৰিছিলে, সেইখন আছে আছাম লেণ্ড গ্ৰেবিং প্ৰহিবিশ্যন এক্ট 2010। চ' এই এক্টখনত এটা ছেকশ্যন 3 জৰিয়তে যিসকল লোকে মাটি ইলিগেলভাৱে পজেছ কৰে তেওঁলোকক পানিছমেণ্ট কৰা হৈছে আৰু সেই অফেন্সটো কগনিজেবল অফেন্স হিচাপে পানিছমেণ্টটো ক্ৰিমিনেল প্ৰচিডিউৰ কোৰ্টৰ আণ্ডাৰত পানিছেবল কৰা হৈছে। তাৰপিছত নেক্সট ৰিজনটো আছে প্ৰটেকশ্যন অফ ফৰেষ্ট লেণ্ড। আমি জানো অসমত একদম মানে ফৰেষ্টেৰে ভৰপূৰ হৈ আছে, চ' সেই ফৰেষ্টবিলাকৰ সুৰক্ষাৰ কাৰণেও ল বনোৱা হৈছে। নেক্সটটো হ'ল আৰ্বান এৰিয়াছতো যিসকল লোক আছিলে টিনেণ্ট হিচাপে, আমি জানো আৰ্বান এৰিয়াত যিহেতু কৃষি নহয় তাত আইদাৰ মানুহবিলাকে মাটি ৰেণ্টত থাকিব লগা আছিলে ৰেচিডেণ্চিয়েল পাৰ্পাজত, অৰ যিসকল মানুহে বিজনেছ পাৰ্পাজত মাটি ৰেণ্ট লৈ আছিলে আৰু সেই টিনেণ্টসকলৰ স্বাৰ্থ সুৰক্ষা কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ ফালৰ পৰা 1972ত এখন এক্ট প্ৰৱৰ্তন কৰা হৈছিলে আৰু সেই এক্টখনৰ নাম হৈছে দ্য আছাম আৰ্বান এৰিয়াছ ৰেণ্ট কণ্ট্ৰল এক্ট। তাৰপিছত ৰিচেণ্টলি আৰু এখন গভৰ্ণমেণ্টে আমি ইতিমধ্যে জানো মিছন বসুন্ধৰা স্কিম বুলি যিখন গভৰ্ণমেণ্টে স্কিমটো আৰম্ভ কৰিছিলে। চ' ইয়াৰ দ্বাৰা মাটিৰ ক্ষেত্ৰত যিখিনি ৰুল ৰেগুলেশ্যন আছিলে সেইখিনি ৰিফৰ্ম কৰা হৈছিলে আৰু এতিয়া এই স্কিমৰ যাতে মাটিৰ যিখিনি অ'নাৰ হয় এই স্কিমৰ জৰিয়তে তেওঁলোকে নিজৰ মাটিৰ কাৰণে যিবিলাক সমস্যাৰ সন্মুখীন হয়, চ' বৰ্তমান সময়তো টেকনিকেল এৰা হয়, তো এই টেকন'লজিৰ থ্ৰুৱেদি সেই তেওঁলোকৰ মাটিৰ ক্ষেত্ৰত সমস্যাবিলাক অতি সহজে সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে আৰু এইদৰে যিমানবিলাক যাতে লেণ্ড ৰিলেটেড প্ৰচেছ আছে সেইবিলাকৰ ক্ষেত্ৰত যাতে এফিচিয়েঞ্চি আহে বা বস্তুবিলাক যাতে ট্ৰান্সপাৰেণ্ট হয় তাৰ কাৰণে মিছন বসুন্ধৰা স্কিমটো অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা ইন্ট্ৰডিউচ কৰা হৈছে। চ' লাৰ্ণাৰ্ছ এইখিনি আছিলে ফেক্টৰ্ছ যাৰ জৰিয়তে অসমত লেণ্ডৰ ক্ষেত্ৰত ৰিফৰ্ম অনা হৈছিলে। মই আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই ভালেই পাবা আৰু এইখিনিতে তোমালোকে এটা কমেণ্ট কৰিবা, এটা কুৱেশ্যন মই তোমালোকক সুধিব বিচাৰিম যে মিছন বসুন্ধৰা স্কিম অসমত কেতিয়াৰ পৰা আৰম্ভ হৈছিলে। চ' লাৰ্ণাৰ্ছ ভিডিঅ'টো যদি তোমালোকে চাইছা, যদি ভাবিছা তোমালোকৰ ভিডিঅ'টোৰ পৰা বেনিফিট হৈছে, তেন্তে যোৱাৰ আগত তোমালোকে মোৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবা আৰু লগতে মোৰ এই জুৰিছ টেম্পোলাৰ যিটো চেনেল আছে ছাবস্ক্ৰাইব কৰি যাবা। তোমালোকে যদি এইখিনি ৰেছপন্স দিয়া তেতিয়াহে মই জানিম যে তোমালোকে মোৰ ভিডিঅ'ৰ পৰা বেনিফিট হৈছা আৰু জুৰিছ টেম্পোলাৰ যিটো বেল আইকন আছিলে সেই বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যনবিলাক তোমালোকে সময়ে সময়ে পাই থাকা।